নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবদ গীতামৃত। আজি শ্রীমৎ ভগবদ গীতাৰ গুণত্ৰয় বিভাগ যোগ নামৰ চতুৰ্দশ অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: সত্যং ৰজস্তমা ইতি গুণঃ প্ৰকৃতি সম্ভৱঃ নিবন্ধন্তি মহাবাহো দেহে দেহিনমব্যয়ম। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সত্য, ৰজ আৰু তম নামৰ তিনিটা গুণেৰে জড় প্ৰকৃতিয়ে গঢ় লৈ উঠিছে। হে মহাবাহু অৰ্জুন, যেতিয়া নিত্য জীৱসত্তাৰ প্ৰকৃতিৰ স্পৰ্শলৈ আহে তেতিয়া এই গুণ তিনিটাই জীৱক দেহৰ ভিতৰত আবদ্ধ কৰি পেলায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকি অৱতাৰণা কৰিছে। শ্লোকফাকি প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি যিহেতু জীৱসত্তা হ'ল চিন্ময়, শাশ্বত আৰু নিত্য, সেইবাবে জীৱসত্তাৰ বাবে জড় প্ৰকৃতিৰ কোনো প্ৰয়োজন নাই। তথাপিও জড়জগতৰ বন্ধনত সোমাই পৰাৰ বাবে জীৱই জড় প্ৰকৃতিৰ যি আমাৰ তিনিটা গুণ আছে, সত্য, ৰজতম, সেই গুণ তিনিটাত বশৱৰ্তী হ'বলগীয়া হৈ পৰে। আৰু প্ৰকৃতিৰ বিভিন্ন গুণ অনুসাৰে জীৱবিলাকে বিভিন্ন ধৰণৰ দেহ ধাৰণ কৰি থাকে আৰু সেই গুণসমূহৰ অনুৰূপে বিভিন্ন দেহধাৰী জীৱই বিভিন্ন ধৰণৰ কামবিলাক কৰে। এনে হোৱাৰ ফলতে আমাৰ জীৱনত সুখ, দুখ কিংবা বেদনা আহি উপনীত হয় বুলি ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। যোৱা কিছুদিন ধৰি আমাৰ সংস্কৃত দিৱস বা সংস্কৃত সপ্তাহ পালন কৰা হৈ আছে। শ্ৰাৱণী পূৰ্ণিমাৰ দিনা সেই দিৱসৰ অন্ত পৰিব। গতিকে সমূহ অসমবাসী তথা ভাৰতবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা সংস্কৃত দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ। এই গীতাৰ শ্লোক নতুবা অন্য যি সংস্কৃতৰ শ্লোকসমূহ তাৰ অৰ্থ সহিতে আমি যদি বুজিবলৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰোঁ, এই সংস্কৃত দিৱস সাৰ্থক হ'ব। সৰ্বেভ্যশ্চ মম পক্ষতঃ সংস্কৃত দিৱসীয় বা সংস্কৃত দিৱসীয় সপ্তাহস্য অনেকশः শুভাভিলাষা বিজ্ঞাপয়ামি। ধন্যবাদः।